ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ যেতিয়া বিষয়টো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিও ইয়াক অফিচিয়েলি আমি কন্ডেম কৰিছে আৰু ময়ো ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক বিষয়টোত ক্ষমা খুজিবৰ বাবে অনুৰোধ কৰিছিলোঁ আৰু তেওঁ ক্ষমাও খুজিছে এটা দুটা কথা সেনসিটিভ কথা আমি মনত ৰখা উচিত হ'ব আৰু বিষয়বিলাকৰ সন্দৰ্ভত যদি কেতিয়াবা প্ৰসংগটোৰ পৰা আঁতৰি যায় এটা কথা ধৰি থকা হয় তাতো কেতিয়াবা সমাজত ভুল বাৰ্তা যায় ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ সিদিনাখন ভাষণ দি আছে মন্ত্ৰীয়ে ভাষণ দিলে বিধায়কসকলে বাধা দিয়ে সদনত তাৰ প্ৰক্ৰিয়া আছে উদাহৰণ আছে এজন সতীৰ্থ বিধায়কে ভাষণ দিলে আন এজন বিধায়কে তেওঁক ইৰিটেট কৰি থকা আৰু সকলো মানুহ সকলো সময়তে বেলেন্সটো নাথাকে মই হাউসক অনুৰোধ কৰিম যে প্ৰত্যেকজন সদস্যই বহুত কষ্ট কৰি অলপ সময় পায় নিজৰ সমষ্টিৰ কথা ক'ব সাধাৰণতে সময় নাপায় কাৰণ মন্ত্ৰী বা আন ইয়াত ৰুলৰ মতে যায় বহুত কষ্ট কৰি কোনোবা সদস্যই অলপমান সময় পায় নিজৰ সমষ্টিৰ কথা ক'ব কি লাগিলে শাসকীয় হওক বিৰোধী দলে হওক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ এটা ভগৱান প্ৰদত্ত এটা বেমাৰ এটাও আছে তেখেতে কথা কওঁতে বহুত সময়ত যেতিয়া তেওঁ কংগ্ৰেছত আছিলে তেওঁ মুকু বহুত ধৰণে আমাকো তেওঁ যথেষ্ট নকবলগীয়া কথাও কৈছিলে কিন্তু মই সদায় এটা সেনসিটিভিটি মেইনটেইন কৰোঁ যে কিছুমান সমাজৰ পৰা কিছুমান মানুহ ওলাই অহাটোৱে ডাঙৰ কথা তেওঁলোকক কন্ডেম কৰাটোতে সমস্যা শেষ হৈ নাযায় কেনেকে তেওঁলোকক আমি নিৰ্মাণ কৰিব পাৰোঁ আজি এজন ৰূপজ্যোতি কৰ্মীক কন্ডেম কৰি শেষ কৰি দিব পাৰি কিন্তু ৰূপজ্যোতি কৰ্মী শেষ হৈ নাযায় ৰূপজ্যোতি কৰ্মীৰ লগে লগে এটা জনগোষ্ঠীৰ মুক্ত কণ্ঠ এটাও নোহোৱা হৈ যাব মই সেইকাৰণে বিচাৰোঁ যে বিৰোধী দলপতি ডাঙৰীয়াকো মই আহ্বান জনাম যে ৰূপজ্যোতি কৰ্মীক যিমানে দাবাই কুচাই আমি ইয়াক শেষ কৰি দিব পাৰোঁ 125 জনে মিলি কিন্তু ৰূপজ্যোতি কৰ্মীতেতো বিষয়টো শেষ হৈ নাযায় তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে 5টা মিনিট সময় পাইছিল তেওঁ কথা কৈ থাকোঁতে যদি ভিডিঅ' চোৱাৰে কথা হয় যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিলে তেওঁক ৰাস্তাৰ কথা সোধাৰ কি প্ৰয়োজন আছিল যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ আজি বহুত সমষ্টিৰ আজি মই আমিনুল ইছলাম ডাঙৰীয়াৰ কথা কওঁ মানকাছাৰ ৰাস্তা আপোনাৰ বেয়া তাৰ কাৰণে যদি মই আপোনাক কেশৱ মহন্ত বা নৱদলে আপোনাক সমালোচনা কৰে আপুনি কি উত্তৰ দিব আপুনিতো মন্ত্ৰীও নহয় আমাৰ বহুত সমষ্টিৰ ৰাইজৰ সমষ্টিৰ ৰাস্তা বেয়া বিধায়কজনে কি কৰিব বিধায়কজনে হাউসত আহি উত্থাপনে কৰিব আজি মানকাছাৰত যোৱা ৰাস্তাটো বেয়া বুলি আমিনুল ইছলাম ডাঙৰীয়াই ভাষণ দিওঁতে সবেই যদি তেওঁক টিটকাৰি মাৰি থাকে আপোনাৰ এইটো ৰাস্তা কি হ'ল আপোনাৰ এইটো ৰাস্তা কি হ'ল আপোনাৰটো ইৰিটেট লাগিব এফালে ৰাস্তাটো কৰিব পৰা নাই বিধায়ক হৈ আছো আৰু লগত মোক এক্সপ'জ কৰি আছে এইটো মন্ত্ৰীক কওক ধোদৰ আলি বেয়া হৈ আছে তাৰ সম্পূৰ্ণ দায়িত্ব মন্ত্ৰী হিচাপে মোৰ ৰূপজ্যোতি কৰ্মীয়ে কি কৰিব বেচাৰাইটো দিনে ৰাতিয়ে ৰাস্তাটোৰ কাৰণে মোৰ লগত কাজিয়া কৰি থাকে কিমানটা হোৱাটছআপ মোক দি থৈ দিছে আজি অখিল গগৈ ডাঙৰীয়া সদনত নাই মই তেওঁৰ নাম ল'ব খোজা নাই তেওঁ ৰূপজ্যোতি কৰ্মীক দুখী আছে তাৰমানে কি শিৱসাগৰত বেয়া ৰাস্তা নাই নেকি তেওঁ শিৱসাগৰৰ বিধায়ক শিৱসাগৰৰ ৰাস্তাৰ কথা ক'ব লাগে যদি বিধায়কসকলে বিধায়কৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰি নাথাকে আমাৰ সমাজখন গৈ থাকিব তললৈকে সেইকাৰণে মই সদনক আহ্বান জনাম যে সমষ্টিটোৰ উন্নতি নোহোৱাৰ কাৰণে অহাকালি ইলেকশ্যনো আছে বিধায়কক গালি পাৰি কি হ'ব যিমানটো টকা পইচা আছে চৰকাৰে কৰিব কিন্তু মৰিয়নিত ইলেকশ্যন কোনবাই উঠিব সেইকাৰণে ৰূপজ্যোতি কৰ্মীক আমি এক্সপ'জ কৰা কামটো ইয়াৰ পৰাই আৰম্ভ কৰিম তেতিয়া আপোনালোকে চিন্তা কৰক চেয়াৰমান আলীৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে আমিনুল ইছলামৰ সমষ্টিত কিমান ৰাস্তা বেয়া হৈ আছে গতিকে সিদিনাখনৰ যিটো ঘটনা হৈছে আমি সকলোৱে ৰূপজ্যোতি কৰ্মী কন্ডেম কৰিছোঁ মোৰ পাৰ্টিয়েও কৰিছে ময়ো কৰিছোঁ কিন্তু আমাৰ নিয়মে আছে এডাল গছ যদি কিবা কাৰণত ঢালি যায় তাক সবে আৰম্ভ কৰে মই ভাবো এটা পৰ্যায়ৰ পিছত আৰু সেইটো ঠিক নহয় সেইটো জেওৰালৈ আহিবলগীয়া ঘটনা নহয়
মই কাৰণে আপোনালোকক বহল হৃদয় দেখুৱাবলৈ অনুৰোধ কৰিম এজন ৰূপজ্যোতি কৰ্মীক মই দেখিছোঁ যিসকলে চাহ জনগোষ্ঠীৰ মৰ্ম বেদনা বুজি নাপায় তেনেকুৱা আমাৰ বহুত সোশ্যাল মাধ্যমত লিখা মানেও ৰূপজ্যোতি কৰ্মীক মাৰি খুপনি চেছ কৰি দিছে জীৱনত ৰূপজ্যোতি কৰ্মীয়ে মুখ যিমান বেয়াকৈ কৈছে সেই মঞ্চৰ পৰা দেৱব্ৰত শইকীয়াই বিৰোধী দলপতি আছিল তেতিয়াতো কোনেও কোৱা নাই ৰূপজ্যোতি কৰ্মীক যে আপুনি এইবোৰ নকব বুলি কিন্তু আজি মই ৰূপজ্যোতি কৰ্মীক কৈছোঁ যে হয় আপোনাৰ ডাঙৰ দায়িত্ব আছে এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আৰু আপোনালোকক কন্ডেম কৰি বাগৰাই দিয়া ৰাস্তাত মানুহ বহুত পাব আপোনালোকে যদি অকণমানো ভুল কৰে সমাজে আপোনালোকক স্বীকাৰ নকৰিব কাৰণ এই সমাজখনে চাহ জনগোষ্ঠীৰ লোকক ইমান দিন ন্যায় দিয়া নাছিল আমিয়ে ন্যায় দিয়া নাছিলোঁ চাহ জনগোষ্ঠীৰ জুমুৰ গুৱাহাটীলৈ আহিবলৈ ৭৫ বছৰ সময় ল'লে এই জনগোষ্ঠীটো কোনেও ন্যায় দিয়া নাছিল আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাই এই ভুলটো কৰিলেহেঁতেন মই ক্ষমা খোজোতে চেজ হৈ গ'লহেঁতেন জেউৰালৈ কোনেও নাহিলহেঁতেন কিন্তু আজি চাহ জনগোষ্ঠীৰ কাৰণে দবাবৰ কাৰণেও এটা চক্ৰান্ত চলে সেইকাৰণে মই ৰূপজ্যোতি কৰ্মীক ভাতৃ হিচাপে সদনৰ সদস্য হিচাপে মই আহ্বান জনাম যে আপুনি আৰু সংযমী হওক কাৰণ আপোনালোকৰ ওপৰত বহুত মানুহে আশাৰে বাট চাই আছে এটা নিপীড়িত জনগোষ্ঠীক আপোনালোকে প্ৰতিনিধিত্ব কৰে মই বিৰোধী দলপতি ডাঙৰীয়াকো আহ্বান জনাম যে বিষয়টো আমি দলে ইয়াত দুখ প্ৰকাশ কৰিছোঁ সংসদক এটা পৰ্যায়ৰ তললৈকে যাব দিয়াৰ আমি কোনো পক্ষপাতি নহয় মই সদনৰ নেতা হিচাপে ইয়াত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যে বিষয়টো এটা পৰ্যায়ৰ বাহিৰত যাব দিয়া উচিত নাছিল সদনত সিদিনাখন মই থাকিলে হয়তো ইমান দূৰলৈকে নগ'লহেঁতেন কিন্তু এই বিষয়বিলাকক লৈ একেবাৰে মানুহজনক প্ৰিভিলেজ আনি কন্ডেম কৰি হাউচৰ পৰা উলিয়াই দিয়া ইমান দূৰলৈকে যোৱাটোৱে তাত অলপ চভেনিজিমৰ এলিমেণ্ট এটাও ক'ৰবাত মানুহে দেখা পাব সেই জনগোষ্ঠীটোৱে বেয়া পাব যে ক্ষমা খোজাৰ পিছতো কিয় ইমান লাগি আছে সেইকাৰণে মই বিষয়টো ইমানতে সামৰণি মাৰিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম